নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক চলি থকা টিচাৰ ৰিক্ৰুইটমেণ্টৰ বিষয়ে এটা আপডেট দিব বিচাৰিছোঁ যে চলি থকা টিচাৰ ৰিক্ৰুইটমেণ্ট LP UPৰ যি 5550টা পদ আছে, এই পদৰ নিযুক্তি আপোনালোকে সকলোৱে ভাবি আছে যে কেতিয়া হ'ব, কিন্তু আজি আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে সাংবাদিকৰ প্ৰশ্ন সোধাত তেখেতে এনচাৰ দিছে যে জুলাই মাহত এই পদৰ নিযুক্তি দিয়া হ'ব। তেনেহ'লে ইলেকশ্যনৰ পাছত নিযুক্তি হ'ব। আপোনালোকে শুনি লওক তেখেতৰ বক্তব্যখিনি আছে, কি কৈছে তেখেতে আপোনালোকে এবাৰ ভালদৰে শুনি লওক। কোনটো বস্তু কি বস্তু মই বুজি পোৱা নাই। DW মানে শিক্ষা বিভাগৰ শিক্ষক নিযুক্তি LP আৰু UP এডভাৰটাইজ হৈহে গ'ল। জুলাইত পৰীক্ষা, মানে জুলাইত এটা এইবাৰ নতুন নিয়মত কৰিছে, তো জুলাইত হৈ যাবগৈ। দুমাহে হ'ল এতিয়ালৈকে জুলাইত হ'ব।